আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা সমিতি হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ একমাত্ৰ উদ্দেশ্য হ'ল অসমৰ আদিবাসীসকলক অসম চৰকাৰে তথা ভাৰত চৰকাৰে জনজাতিকৰণৰ নামত বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে। লগতে তেখেতসকলে যিটো বিল জনজাতিৰ কাৰণে উত্থাপন কৰিছিল 2019 চনত, আজি সেই বিল হিচাপে থাকি গৈছে, কিন্তু আজিলৈকে তাৰ কোনো আইন প্ৰণয়ন হোৱা নাই বা জনজাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। লগতে সংবিধান সংশোধনী আইন 125 অনুসৰি ভূমি সম্পৰ্কীয় প্ৰস্তাৱ সংশোধনী আৰু অন্তৰ্ভুক্তিৰ যি 2019 চনত এখন বিল বনিছে, সেই বিলত আমাৰ আদিবাসী জনগোষ্ঠীৰ অধিকাৰৰ স্বাৰ্থত অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু সেই অধিকাৰ সম্পৰ্কে আমাক সুৰক্ষিত শ্ৰেণী, ফৰেষ্ট আইনৰ মাটিৰ পট্টা, লগতে চেটেলাইট স্বায়ত্তশাসিত পৰিষদ আৰু জনজাতিকৰণ প্ৰদান কৰিব লাগিব। আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে মিছন বসুন্ধৰা 1 আৰু 2 অকলে আমাৰ এই জনগোষ্ঠীৰ মানুহখিনিৰ কাৰণে অনলাইনৰ পৰা অকলে টকা দুৱে সংগ্ৰহ কৰিছে, কিন্তু আমি দেখিবলৈ পাইছোঁ তাত 100% মাত্ৰ 5% মানুহে মাটিৰ পট্টন পাইছে, কিন্তু বাকী চবেই অনলাইন কৰিছে, কিন্তু তেখেতসকলৰ কামখিনি এতিয়াও হোৱা নাই। আমি চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ যে যিসকল অনলাইন কৰিছিলে সেইখিনি পৰিয়ালক ভূমি পট্টন দিয়াৰ ব্যৱস্থা কৰিব লাগিব, অন্যথা আমি ৰাইজে আন্দোলন কৰিবলৈ বাধ্য থাকিম। আৰু যিখিনি আজি আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিম, আমি আজি এই স্মাৰক পত্ৰৰ জৰিয়তে উপায়ুক্তৰ জৰিয়তে আমি CM ছাৰ মহোদয়ক আমি প্ৰদান কৰিম, লগতে PM ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি প্ৰদান কৰিম, লগতে ৰাষ্ট্ৰপতিক আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহকো আমি এই পত্ৰৰ জৰিয়তে স্মাৰক পত্ৰৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে তেখেতসকলে এই অসমত বসবাস কৰা নিৰীহ পীড়িত শোষিত এই জনগোষ্ঠীটোক সম্পূৰ্ণ দিশতে পিছপৰা জনগোষ্ঠীটোক আৰ্থিক দিশত হওক বা অন্যান্য দিশত আগবঢ়োৱা ক্ষেত্ৰত, স্বাৱলম্বী হোৱা ক্ষেত্ৰত আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ যি ধৰণে আমি প্ৰতিবাদ কৰি আহি আছোঁ, তাতকৈ আমি ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিম। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ কেন্দ্ৰ সমিতিৰ নিৰ্দেশ মৰ্মে আমি 2 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু অসম আৰু ভাৰত চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ, যিহেতুকে আমি অতদিন ধৰি আমি বাৰে বাৰে কৈছোঁ যে সদৌ আদিবাসী জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা পাব লাগে। অন্যান্য জাতি জনগোষ্ঠীৰ লগত আৰ্থিক, সামাজিক সকলো দিশতে আমাৰ জনগোষ্ঠীটো একদম পিছ পৰি আছে। তাৰ কাৰণে আমি বাৰে বাৰে চৰকাৰক আমি আহ্বান জনাইছোঁ, এই জনগোষ্ঠীটোক সুৰক্ষিতৰ ক্ষেত্ৰত তেওঁলোকে আজিও আমাক প্ৰতাৰণা কৰি আহিছে। আৰু 2022 চন তাৰিখে ছেপ্টেম্বৰ মাহত যিটো আছিলে শান্তি চুক্তি হৈছিলে, এই শান্তি চুক্তিৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই জনগোষ্ঠীটোৰ জনজাতিকৰণৰ যিটো মৰ্যাদা অতি শীঘ্ৰে আমি পূৰণ কৰিম বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছিলে, কিন্তু আশ্বাস প্ৰদান কৰিছিল যদিও এতিয়া এইটো ভেকু ভাওনা হৈ গ'ল। আৰু বিশেষকৈ আমি আদিবাসী জনগোষ্ঠীটোৰ যিখিনি মাটি বাৰী আছে এতিয়া সুৰক্ষিত নাই। আৰু সেই খাতিৰত আমি বাগানৰ যিখিনি কোৱাৰ্টাৰবিলাক আছে, আপোনাৰ 3000 যিটো স্কুৱাৰ ফিট মাটিৰ এটা ঘৰ হয়, সেই বাগানত বসা শ্ৰমিকসকলক নামত যিটো ঘৰ আছে তাৰ নামত আমি পাট্টা প্ৰদান কৰাৰ কাৰণে আমি যি দাবী জনাইছিলোঁ, এইটো একদম কাগজ পত্ৰতে থাকি গ'ল। চৰকাৰ যিটো প্ৰতিশ্ৰুতি দিছিলে যে আমি অতি অনতিপলমে জাতিটোৰ জনগোষ্ঠীটোৰ যি পাট্টা প্ৰদান কৰিব লাগে, বাগানৰ যি শ্ৰমিক আছে তেওঁলোকে মজুৰি বৃদ্ধি কৰিব লাগে, আৰু বিভিন্ন ক্ষেত্ৰত আমাক দিছিলে, কিন্তু প্ৰতিশ্ৰুতিভাগে থাকি গ'ল, কিন্তু তাৰ আমি ফলৱৰ্তী নেদেখিলোঁ।